শ্ৰদ্ধাশিল্পী নীতিন গোহাঁইদেৱে কৰ্মসূচী সম্পাদন কৰিলে। পবিত্ৰ ভাদ মাহৰ মাহজোৰা নামৰ আজি ঐতিহাসিক চাৰিং মঞ্চত সামৰণি হৈছে। চাৰিং সঁচাকৈ ঐতিহাসিক। চাৰিঙৰ সঁচাকৈ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। আমি সান্নিধ্য পোৱা কেইজনমান ব্যক্তিৰ কথা ক'বই লাগিব। শিল্পীসকলৰ কথা যিকেইজনক পাইছিলোঁ ক'লোঁ। এনে এজন ব্যক্তি এতিয়াও চাৰিঙত আছে। আজি হয়তো ছাৰ স্বাস্থ্যজনিত কাৰণত ইয়াতে আহিব পৰা নাই। অধ্যাপক পুৰণ খনিকৰ ছাৰ, যিজনাৰ কথাত মকুতা হয়। এদিন এটা ছাৰে ভাষণ দিছিলে 2004 চনত যে সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই চাৰিটা যুগৰ মাজত এই যুগটো হ'লে বিশ্বাস বিভ্ৰান্তি যুগ বুলি কৈছে। সেই শব্দটোতে আমি এটা গীত লিখিবলৈ সুবিধা পাইছিলোঁ, প্ৰেৰণা পাইছিলোঁ। জুবিন দাই গাইছিল 5 চনত অৱনীতি সত্ৰক লৈ এটা গীত ৰচনা কৰিছিলোঁ। জুবিন দাক ধুতি পিন্ধাই অৱনীতি সত্ৰক গৈছিলোঁ। আপোনালোকৰ আশীৰ্বাদ। খনিকৰ ছাৰে ভাষণত দিয়া এটা শব্দ বিশ্বাস বিভ্ৰান্তিকা, সেই শব্দটোকে আলম হিচাপে লৈছিল। তেনে ব্যক্তি ইয়াত আছে। আৰু সৰ্বপ্ৰথমে এখান নাম গাম। আপোনালোকৰ ইয়াৰে এজন মোৰ টোকাৰী গুৰু শ্ৰদ্ধেয় ধলিন গগৈ ডাঙৰীয়া চাৰিঙৰে আপোনালোকৰ এই ৰাসৰে এজন তেখেত সদস্য। তেখেতে ৰচনা কৰা এভাগী নামেৰে অনুষ্ঠানভাগী আৰম্ভ কৰিছিল। সকলোৱে গাব। হৰ এই শৰৎকালত কি মহাপুৰুষ মাধৱদেৱ গুৰুজনে এটা কথা খুব সুন্দৰভাৱে কৈছিল যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৈ এই কাণৰ যে ৰাস্তাটো, কাণৰ যে পথটো, কাণৰ যে এই আমি কৃষ্ণ কথা শুনো, কৃষ্ণ কথা ইয়াত আহি যেতিয়া প্ৰৱেশ কৰে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৈ কৃষ্ণ কথা যেতিয়া এনেধৰণে সোমাই হিয়াত যেতিয়া কৃষ্ণ শব্দটো আহি আৱিষ্কাৰ হয়, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী কৰি দুৰ্বাসনা হৰে সমস্তই, সমস্ত জীৱৰ দুখ দুৰ্দশাবিলাক হেনো নাইকিয়া হৈ যায়। কেনেধৰণে? এতিয়া শৰৎকাল চাবচোন আপোনালোকে পথাৰলৈ কেতিয়াবা ধাননি পথাৰলৈ যাওঁতে গৰুৰ খোজত যদি অকণমান পানী আছে, মহৰ খোজত যদি পানী আছে, এই খাল বিলবিলাকত চাবচোন পানীবিলাক নিৰ্মল মিনাৰেল ৱাটাৰ নিচিনা, কিনি অনা পানী বটল নিচিনা পানীবিলাক চফা হৈ থাকে। সেইটোকে নামঘোষাত কৈছে, কোৱা নাই জানো দেউতা? যেহেন শৰতকালে জলেৰ যতে কমল স্বভাৱতে নিৰ্মল কৰা। এই পানীবিলাক যেনেধৰণে আপুনি চফা হয়, ঠিক তেনেধৰণে কৃষ্ণ কথা কৰ্ণই প্ৰৱেশ কৰি হিয়াত বাস কৰিলে জীৱৰ তেনেকৈ অসূয়া অনীতিবিলাক বা দুখ দুৰ্দশাবিলাক নাইকিয়া হয়। এয়া হ'ল শৰৎকাল। কৃষ্ণ কৃষ্ণ বাবা
বৃন্দাবনত কৃষ্ণ গোসাঁই মধ্যনিশা বংশী বজাইছে গোপিনীসকলে ঘৰৰ পৰা শুনিছে আৰু শুনি তেওঁলোক থিয়ে থাকিব নোৱাৰে গোপিনীসকলে সমস্ত ঘৰ বাৰী যিমানবিলাক দায়িত্ব আছিলে সমস্তখিনি ত্যাগ কৰি গোপিনীসকল বৃন্দাবনলৈ ঢাপলি মাৰিলে এতিয়া ডাঙৰ কথাটো হ'ল যিসকল গাভৰু গোপিনী তেওঁলোকে দৌৰি মাৰি যাব পাৰে তেওঁলোক যাব পাৰে মোৰ মাৰ নিচিনা মানুহগৰাকীটো মানুহগৰাকীৰ লগত খোজকাঢ়ি যাব নোৱাৰে আমাৰ এতিয়া মা যদি নামঘৰলৈ আহে তলত বহিব নোৱাৰে ওপৰত বহাব লাগিব বিভিন্ন ধৰণৰ লেঠা এই বৃদ্ধা গোপিনীসকলৰো আহিছে মন গৈছে কৃষ্ণ ওচৰলৈ আহিবলৈ ধলিত গৈছে আৰু ইমান ধুনীয়াকৈ সেইটো কথাও কেনেধৰণে বৰ্ণনা কৰিছে চাওক ইমান ধুনীয়াকৈ বৃদ্ধা গোপিনীসকল ওলাই আহিছে ওলাই আহি ধৰিলেতো আমি চাই মই ৰাস মন্দিৰৰ ওচৰত ৰখিছিলোঁ ইগৰাকীও কৈছে তুমিও আহিলা নেকি সিগৰাকীয়ে কৈছে ময়ো আহিলোঁ বোলে আমাৰ জীয়াৰীও নাই ছোৱালীও নাই দেখোন সকলো বৃন্দাবনলৈ গ'ল ক'ত বা গোসাঁই কি কৰিছে এতিয়া বৃদ্ধা গোপিনীসকলে আলোচনা কৰিছে আয়ো বায়ু বায়ু কোতেনো কৃষ্ণ বাঁহী বজায় আয়ো বায়ু বায়ু কোতেনো কৃষ্ণ বাঁহী বজায় আমাক দিয়া দেখুৱা কৃষ্ণই দেখিলে যে সপোনা গোপিনীসকলক প্ৰথমতে কৈছে মধ্যনিশা তোমালোক কিয় আহিলা নিশা আহিব নালাগে আৰু ৰাতি তোমালোক গাভৰু ছোৱালী বা গাভৰু মানুহবিলাক তোমালোক আহিব নালাগে তেতিয়া প্ৰভু গোপিনীসকল কৈছে প্ৰভু তুমি য'ত থাকা দিন ৰাতি দেখোন প্ৰভেদেই নাথাকে তাৰপিছত কৈছে তোমালোকৰ পিতৃ মাতৃ চিন্তা কৰিব ভৰি যোৱা সেই প্ৰভু তুমি জগতৰ পিতৃ মাতৃ থাকোঁতে আমাৰনো পিতৃ মাতৃৰ কথা আহিব পাৰে নে আমি তোমাৰ ওচৰত থাকিম তেতিয়া ভগৱানে আকৌ গোপিনীসকলক কৈছে তোমালোক যিসকল বিবাহিত গোপিনী আছা ইয়াত তোমালোকক স্বামীসকলে নিশাখন বিচাৰিব নহয় তোমালোক যোৱা নহ'লে স্বামীয়ে তোমালোকক বেয়া পাব তেতিয়া ক'লে যে সেই প্ৰভু তুমি যে জগতৰ স্বামী তুমি পৰম স্বামী থাকোঁতে আমি সাংসাৰিক জীৱনৰ স্বামী আমাক আসক্ত কৰিব নোৱাৰে তোমাৰ চৰণৰ পৰা আমাক বঞ্চিত নকৰিব তেতিয়া আমি সাংসাৰিক জীৱনত একেবাৰে ভাল পোৱা সম্পদটো দিওঁ আমি আমাৰ সতী সন্তানক দিওঁ তেতিয়া প্ৰভুৱে কৈছে চোৱাচোন তোমালোকৰ সতী সন্তানসকলে বিচাৰিব নিশা তোমালোক যোৱা সেই প্ৰভু তুমিয়ে জীৱ জগতৰ আশা ভৰসা থল তুমি থকা স্থানৰ পৰা আমাক বঞ্চিত নকৰিব তেতিয়া ভগৱানে আকৌ কৈছে যে গোপীসকল তোমালোক থাকিবা হয় মোৰ আপত্তি নাই কিন্তু সমাজে কিন্তু বেয়া পাব পৰস্ত্ৰীৰ সৈতে ক্ৰিয়া কৰা গৰিহিত কৰ্ম মানুহে হাঁহিব নহয় কি হ'ব তেতিয়া ক'লে প্ৰভু সৃষ্টি তোমাৰ পৰাই হৈছে লয় তোমাৰ পৰাই হৈছে সমস্তখিনি মান অভিমান তোমাৰ ওচৰতে আছে স্বাভিমানো তুমি থকা স্থানৰ পৰা আমাক বঞ্চিত নকৰিবা তেতিয়া